কৰোনাৰ আতংকই খেদি ফুৰাৰ মাজত লণ্ডনত প্ৰাগ নিউজৰ সাংবাদিক ইউৰোপৰ দেশ ইটালী ফ্ৰান্স স্পেইনৰ দৰে প্ৰাণঘাতী কৰোনাই সংহাৰ চলোৱা নাই ব্ৰিটেইনত তৎসত্ত্বেও কৰোনাৰ আতংকত স্তব্ধ লণ্ডন ব্ৰিটেইনত ৫৬ জন লোকে ঘাতক কৰোনাত প্ৰাণ হেৰুৱাৰ পাছত মৰিশালীত পৰিণত লণ্ডনৰ ৰাজপথ জনশূন্য লণ্ডন মেট্ৰ' বাছ আৰু ৰেলত নাই যাত্ৰী মল ব্যৱসায়িক প্ৰতিষ্ঠানো খালী আতংকিত লোকে প্ৰয়োজনতকৈ অধিক কিনাৰ বাবে লণ্ডনত নাটনি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীও আতংকগ্ৰস্ত লণ্ডনৰ লোকে কাৰ্যালয় এৰি ঘৰৰ পৰাই কাম কৰিছে ইউকেত কৰোনা ভাইৰাছ ৰোগত 1950 লোক ইতিমধ্যে আক্ৰান্ত হৈছে আৰু 56 জন লোকে মৃত্যু হৈছে প্ৰতিদিনে কৰোনা ভাইৰাছৰ সংখ্যা ৰোগীৰ সংখ্যা যিদৰে বাঢ়ি আছে সেই বাঢ়ি থকা ৰোগীৰ সংখ্যা দেখি ইয়াৰ স্থানীয় ৰাইজৰ মাজত যথেষ্ট ভয় পৰিলক্ষিত হৈছে ভাৰতকে ধৰি সমগ্ৰ বিশ্বত কৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালেও অভিকেন্দ্ৰ চীনত হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা মঙলবাৰে চীনত আক্ৰান্ত হৈছে মাত্ৰ এজন প্ৰাণ গৈছে 11 জনৰ এই পৰ্যন্ত চীনত মৃত্যু হৈছে ৩,২৩৭ গৰাকীৰ ইটালীত অবৰ্ণনীয় অৱস্থা মৃত্যুৰ সংখ্যা ২,৫০০ৰো অধিক ইটালীত মুঠ আক্ৰান্তৰ সংখ্যা ৩২,০০০লৈ বৃদ্ধি স্পেইনতো কৰোনাৰ সংহাৰ স্পেইনত প্ৰাণহানিৰ সংখ্যা প্ৰায় ৫০০ হৈছেগৈ আমেৰিকাত মৃত্যুৰ সংখ্যা ১০০লৈ বৃদ্ধি যুক্তৰাষ্ট্ৰৰ ৫০খন প্ৰদেশৰ সকলোতে প্ৰৱেশ কৰিছে কৰোনাই সমগ্ৰ বিশ্বত প্ৰায় ২ লাখ লোক আক্ৰান্ত হৈছে কৰোনাত প্ৰাণহানিৰ সংখ্যা ৮,০০০ ইপিনে ইৰাণত আবদ্ধ হৈ আছে ২৫৫ ভাৰতীয় এই ভাৰতীয়সকল কৰোনা আক্ৰান্ত বুলি সন্দেহ কৰা হৈছে কৰোনা ভাইৰাছে যেন মানুহৰ মাজত এনে এক ভাবিব নোৱাৰা ভয় আৰু শংকা গঢ়ি তুলিছে সকলোৰে মনত এটাই ভয় যে এই কৰোনা ভাইৰাছৰ ভৱিষ্যত কি এই কৰোনা ভাইৰাছে আমাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পেলাব নিউজ ডেস্ক প্ৰাগ নিউজ